নমস্কাৰ, মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মোৰ যিসকলে মোৰ চেনেলটো চাই আছে এই সকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ চাই আছে, চাই কিন্তু লাইক বা ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে ছাবস্ক্ৰাইব কৰিব। নিশ্চয় আপোনালোকে ইয়াৰ পৰা লাভৱান হ'ব। আৰু মোৰ চেনেলটো মুখ্যতঃ যিসকলে জ্যোতিক বিশ্বাস কৰে সেইসকলৰ বাবেহে। গতিকে মই কৈছোঁ যে জ্যোতিক বিশ্বাস যিসকলে কৰে সেইসকলৰ কাৰণেহে মোৰ ভিডিঅ'বিলাক। মই মোৰ এই চেনেলটোত জ্যোতিক চেনেলটোত প্ৰায় কেতিয়াবা হস্তৰেখাৰ ওপৰত কৰোঁ, কেতিয়াবা ফলিক জ্যোতিষৰ ওপৰতে কৰোঁ, কেতিয়াবা বাস্তুৰ ওপৰতেও কওঁ। তাৰমানে মোৰ নিৰ্দিষ্ট কোনো কাৰ্যক্ৰম নাই যে মই অমুক বিষয় নহয়। মই তিনিটা ছাইডত একেলগে কেতিয়াবা কৰোঁ। কোনোবা দিনা হয়তো আপোনালোকে বাস্তু পাব, কোনোবা দিনা হয়তো ফলিক জ্যোতিষৰ পাব, কোনোবা দিনা হয়তো আপোনাৰ গণনাও পাই যাব, কুণ্ডলী বিশ্লেষণো পাই যাব। কেতিয়া কি কৰোঁ, কেতিয়াবা যোগ সম্পৰ্কেও কওঁ, ঠিক এনেকুৱা কথা। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা যোগ সম্পৰ্কে। খুব ইম্পৰ্টেণ্ট যোগ, জানিবলগীয়া যোগ। এইটো আপোনালোকে বহুত যোগ পাব। কিছুমান শুভ যোগ আছে, কিছুমান অশুভ যোগ। আমাৰ যেতিয়াই কুণ্ডলী বিচাৰ কৰে প্ৰায় এনেকৈ অশুভ যোগো বেছি গুৰুত্ব দিয়ে। নিগেটিভ ছাইড বেছি গুৰুত্ব দিয়ে, কাৰণ কথা এটা আহি পৰে। সেইটো এটা নিজস্ব ধং জ্যোতিষী কিছুমানৰ। পজিটিভ ছাইডটো খুব কম কয়, সেইটো আপোনালোকে নিশ্চয় জানে। গতিকে মই পজিটিভ নিগেটিভ দুটা ছাইডে আলোচনা কৰোঁ। যিসকলে চাই আছে এইসকলে নিশ্চয় উপলব্ধি কৰিছে যে মোৰ যেতিয়া মই বিশ্লেষণবিলাক আগবঢ়াওঁ খুব মই পজিটিভ নিগেটিভ দুটা ছাইডে কওঁ। মোৰ ইয়াত কোনো নিগেটিভ ছাইডটোতকৈ আপোনালোকে কিছুমান পজিটিভ ছাইড বেছি পাব। আজি মই আলোচনা কৰিম এটা যোগৰ বিষয়ে, খুব ইম্পৰ্টেণ্ট যোগ। সেই যোগটো কোৱা হয় পঞ্চ মহাপুৰুষ যোগ। এই নামটো শুনিছে, পঞ্চ মহাপুৰুষ যোগ। মহাপুৰুষ যোগ বুলি কোৱাৰ লগে লগে আপোনালোকে গমেই পাইছে এই যোগটো কিমান শক্তিশালী হ'ব পাৰে। যিটো কোৱা হৈছে যে এটা ৰাজযোগত কৰি আমাৰ কুণ্ডলীৰ ৰাজযোগ বুলি এটা বস্তু আছে। সেই ৰাজযোগবিলাক আপোনালোকৰ যদি থাকে কুণ্ডলীত, সেই কুণ্ডলীখন অতি শুভ বুলি কোৱা হৈছে। গতিকে সেই বিষয়ে আলোচনা হয়তো কৰিছোঁ আগতে, চাব কোনোবা ছাইডত। কেতিয়াবা কি কওঁ মোৰো এটা সিমান নাথাকোঁ। তথাপিও মই সেই ৰাজযোগত কোৱা হৈছে যে সেই ৰাজযোগত কৰিও ওপৰত বুলি কোৱা হৈছে এই যোগটোক। আৰু ৰাজযোগটোৱে আটাইতকৈ ভাল যোগ, নামে ৰাজযোগ। ৰাজযোগ তাৰমানে আপোনাৰ ৰজাৰ নিচিনা খাব লাগে, ল'ব লাগে। আপোনাৰ সেনেকুৱা ধন সম্পদ আহৰণ সেইবিলাক জীৱনত পাৱাৰ অলপ সম্ভাৱনা প্ৰবল হৈ থাকে সেই যোগটোত। সেইকাৰণে তাৰ নামে ৰাজযোগ। ৰজা হোৱা যোগ ৰাজযোগ। ৰজাৰ নিচিনা ভোগ কৰিব লাগে, সেয়ে ৰাজযোগ। ঠিক তেনেকুৱা কথা। কিন্তু সেই যোগটোত কৰি এই যোগটো আৰু ওপৰত থৈ দিছে কিছুমানে। সেইটো হ'ল এই পঞ্চ মহাপুৰুষ যোগ। এই পঞ্চ মহাপুৰুষ যোগ যদি কুণ্ডলীত থাকে তেতিয়াহ'লে সেই জাতকজন মহাপুৰুষসকলৰ নিচিনা সন্মান পায়। কোৱা আছে এই যোগটো থাকিলে, এই মহাপুৰুষ যোগ পঞ্চ মহাপুৰুষৰ যোগ 5টা গ্ৰহৰ দ্বাৰা গঠিত হয়। আৰু সেইকেইটা এটা থাকিলেও আপোনাৰ সেইমতে তাৰ ফল পাব। আৰু কোৱা আছে সেই যোগ থকা মানে এজন জাতক হয় খুব ভাল ৰাজনীতিবিদ হ'ব পাৰে, হয়তো মন্ত্ৰী MLA হ'ব পাৰে, ভাল সংগীতজ্ঞ হ'ব পাৰে, ভাল সাহিত্যিক হ'ব পাৰে। জনসমাজত 4জনৰ সন্মুখত থিয় দিলে 4জনে মানে আপোনাৰ সন্মান কৰিব লগা হয়। তাৰমানে আপুনি সন্মানপ্ৰাপ্ত ব্যক্তিত পৰিণত হয়। সেইকাৰণে নামে কৈছে যে পঞ্চ মহাপুৰুষ যোগ। এই পঞ্চ মহাপুৰুষ যোগ সৃষ্টি হয় মুখ্যতঃ আমাৰ ৰাশি চক্ৰত থকা 9টা গ্ৰহৰ 5টা গ্ৰহৰ দ্বাৰা। সেইকাৰণে পঞ্চ মহাপুৰুষ যোগ যে একেলগে থাকিব লাগিব সেইটো নহয়। ইয়াৰ যিকোনো এটা থাকিলে সেই যোগটো সৃষ্টি হয়। কাৰণ বিভিন্ন গ্ৰহ বেলেগ, অকলে সৃষ্টি কৰে। মুখ্য কথা হ'ল ই অকলে সৃষ্টি কৰে। ইয়াতে হ'ল মূল কথা।
বাকী যোগত সৃষ্টি হ'ব লগা হ'লে আপোনাৰ হয়তো অমুক যোগ অমুকৰ বা ৰবিৰ লগত বুধ থাকে ৰবিধাৰিত্য যোগ বা আপোনাৰ চন্দ্ৰ বা বৃহস্পতিৰ লগত এটি হয়তো দৃষ্টি দি থাকিলে জীৱ যোগ ঠিক দৰে শনি বা শুক্ৰ থাকিলে সেনেকুৱা আপোনাৰ বা বৃহস্পতি এইবিলাক পাইছে আপোনালোকে বহুত বিভিন্ন যোগ শুভ যোগো আছে অশুভ যোগো আছে কিন্তু পঞ্চম মহাপুৰুষ যোগটো অকলে কৰে এটাই গ্ৰহই কৰে সেই কুণ্ডলী 5টা গ্ৰহই কৰে সেইটো এই 5টা গ্ৰহ হ'ল এটা হ'ল বৃহস্পতি এটা শনি এটা হ'ল বুধ এটা হ'ল মংগল এটা হ'ল শুক্ৰ এই 5টা গ্ৰহই কৰে আৰু সেই গ্ৰহকেইটা বৃহস্পতি যেতিয়া কৰিব সেইটো কোৱা হয় আমাৰ সংযোগ মনত ৰাখিব সেইটো কোৱা হয় সংযোগ আৰু ঠিক সেইদৰে যদি আপোনাৰ যিটো শনি গ্ৰহৰ দ্বাৰা হৈ যাব সৃষ্টি সেইটো কোৱা হয় স্বচযোগ বুলি কোৱা হয় ঠিক সেইদৰে বুধৰ দ্বাৰা যিটো গঠন হ'ব তাক কোৱা হয় ভদ্ৰযোগ ঠিক সেইদৰে মংগলৰ দ্বাৰা যদি আপোনাৰ সৃষ্টি হয় তেতিয়া কোৱা হয় আপোনাৰ ৰোচক যোগ সেইদৰে শুক্ৰৰ দ্বাৰা যদি কৰে তাক কোৱা হয় মালব্য যোগ যে এই যোগ থাকিলে জাতক এজন খুব ধৰক এতিয়া 4জনৰ ওপৰত গুচি যাব এই জাতকৰ আপোনাৰ প্ৰায়বিলাক ঐশ্বৰ্য যান বাহন বৰা আদি কৰি আপোনাৰ গাড়ী মটৰ ঘৰ টকা পইচা এইবিলাক তাৰমানে আপোনাৰ প্ৰাপ্য পাবই আপুনি কিন্তু সাইড গ'লে অকণমান বেলেগ হৈ যাব আৰু সাইডটো অলপ বেলেগ হ'ব পাৰে কিন্তু পাবই ঠিক সেনেকুৱা এইকাৰণে আপোনাৰ এইকেইটা কৈছে এটা থাকিলেও আপোনাৰ যথেষ্ট কুণ্ডলীত আৰু কেতিয়া হয় এই যোগটো সৃষ্টি হয় আপোনাৰ যিকোনো এই যোগ এটা বৃহস্পতি কৈছো যে বৃহস্পতি যদি থাকে কুণ্ডলীত এইটো সংযোগ বৃহস্পতি সৃষ্টি কৰে সেই যোগটো কেতিয়া হ'ব যদি বৃহস্পতি যদি আপোনাৰ ধৰক নিজস্ব ৰাশি কি আমাৰ মীন ৰাশি ধনু ৰাশি আৰু তাৰ উচ্চ ৰাশি কৰ্কট যদি এই তিনি ঠাইত যদি থাকে সেই তিনি ঠাইত থাকিলে নহ'ব তাৰ লগত থাকিব লাগিব লগ্ন সাপেক্ষে কেন্দ্ৰ বা কোণ যদি লগ্ন সাপেক্ষে কেন্দ্ৰ বা কোণত যদি থাকে তেতিয়া হ'লেহে এই যোগটো সৃষ্টি হ'ব থাকিব লাগিব ক'ত হয় মীন ৰাশিত থাকিব লাগিব নহয় ধনু ৰাশিত নিজস্ব ৰাশি নহয় কৰ্কট উচ্চ ৰাশি ঠিক সেইদৰে মংগলৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে মংগলৰ ক্ষেত্ৰত ক'ত আহি যাব হয় আপোনাৰ মেষ ৰাশি বৃশ্চিক ৰাশি আৰু মংগল উচ্চ হয় ক'ত মকৰত যদি মকৰত থাকে তেতিয়া এই ৰোচক যোগ হ'ব ভদ্ৰযোগৰ ক্ষেত্ৰত কিন্তু দুটাতে থাকি যাব কাৰণ আপোনাৰ মীন ৰাশি কাৰেকশ্যন ইফালে আপোনাৰ মিথুন ৰাশিত আনফালে কন্যা ৰাশি কাৰণ মিথুন তাৰ নিজা ঘৰ কন্যা নিজা ঘৰ কিন্তু বুধ আপোনাৰ উচ্চ হয় তুংগী হয় কন্যা ৰাশিত সেইকাৰণে ইয়াৰ দুটাতে থাকি গ'ল গতিকে এইকাৰণে আনফালে কোৱা হৈছে যদি কোণ বা আপোনাৰ কেন্দ্ৰ লগ্ন সাপেক্ষে গতিকে তাত থাকিব লাগে ক'ত থাকিব লাগিলে সেই পৰিব লাগিব হয় আপোনাৰ ধৰক চতুৰ্থ স্থান নহয় পঞ্চম স্থান নহয় সপ্তম স্থান নহয় আপোনাৰ নৱম স্থান নহয় দশম স্থান ঠিক এনেকৈ পৰিব লাগিব তাৰমানে সেইকেইটাই কেন্দ্ৰ আৰু কোণ আৰু আনকি লগ্ন পৰে লগ্নটো দুটাই থাকে কেন্দ্ৰ কোণ দুটা থকা বুলি কয় গুণ তাতে সেইকাৰণে কেন্দ্ৰকো ধৰা যাব কিন্তু কেন্দ্ৰত কোণ আৰু কেন্দ্ৰ দুটা ধৰে লগ্নত মই এতিয়া আপোনালোকৰ বিষয়ে আলোচনা নকৰোঁ মই এতিয়া ক'ম মালব্য যোগৰ কথা বাকী গ'লো আপোনালোকে মালব্য যোগৰ কথা ক'ম মালব্য যোগটো হয় শুক্ৰৰ দ্বাৰা সৃষ্টি এই মালব্য যোগত জাতক এজনৰ থাকে যদি সেই জাতকৰ সুন্দৰ ঘৰ বাৰী ভাল একদম বিলাসী গাড়ী ধন দৌলত তাৰ লগত আপুনি ৰাজনীতিবিদো হ'ব পাৰে কোনোবা এটা ভাল অঞ্চলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা বুলি কৈছে গতিকে তাৰ পৰা আপুনি হয়তো এটা ৰাজনৈতিক নেতা হ'ব পাৰে আপুনি এটা ভাল সংগীতজ্ঞ হ'ব পাৰে কাৰণ য'ত আপোনাক চাবলৈ মানুহ আহিব
হয়তো আপুনি কোনোবা অফিচাৰৰ ওপৰ ৰেংকৰ অফিচাৰো হ'ব পাৰে, কাৰণ প্ৰভাৱ বিস্তাৰ কৰিব লগা আছে, শাসন কৰিব লগা হ'ল, হয়তো আপোনাৰ DC SP এনেকুৱা কথা ৰাখিল, কথা এটা আহি পৰে, এনেকুৱা ৰেংকতো হ'ব পাৰে, হয়তো আপোনাৰ সৰু ছাইডৰো হ'ব পাৰে। তাৰমানে আপোনাৰ এনেকুৱা ছাইডত আহি যাব পাৰে। বিশেষকৈ যদি মালব্য যোগ হয় তেতিয়াহ'লে তাৰ লগত কিন্তু আপোনাৰ এই বস্তুটো আহি যাব, কাৰণ শুক্ৰ লাভবিলাসটো ভাল পায়। সেইকাৰণে এনেকুৱা হৈ যায় মালব্য যোগত সেই জাতকে মানে ভোগ কৰোঁতে কৰোঁতে শেষত টকা পইচা এটা বেনামত খৰচ কৰি পেলায়, সেইটো কথা। সেইকাৰণে কৈছে যে মালব্য যোগত যদি আপোনাৰ হৈ পেলাই আপুনি ধনী হৈছে তেতিয়াহ'লে আপোনাৰ লোভ লালসাটো কিছু নিজে কণ্ট্ৰল কৰা ভাল, নহ'লে তাৰ পৰা কিন্তু বদনামো হ'ব পাৰে আপোনাৰ, তাতো কথা আছে। পাব আপুনি, কিন্তু আপুনি এই যে বহুত হয় টকা পইচা কৰি পেলাই আছোঁ আপুনি, এতিয়া বহুতে আপোনাৰ দেখিছে ঘৰ বনাইছে, গাড়ী যান বাহন লৈছে, ধুনীয়া এটা চাকৰি, এটা ভাল চাকৰি কৰি পেলাই আনফালে কি শেষ মুহূৰ্তত বদনাম হৈ গ'ল, কি লোভত জেল খাইছে। মালব্য যোগ। আজি মই এতিয়া আপোনালোকৰ মই এখন কুণ্ডলীৰ কথা আলোচনা কৰিম। এই মালব্য যোগৰ বিষয়ে কওঁতে এখন কুণ্ডলীৰ কথা আলোচনা কৰিম আপোনালোকে কিছু গম পাব কুণ্ডলীখনৰ বিষয়ে কওঁতে। কাৰণ এই কুণ্ডলীখন এজন যুৱকৰ, মই ৰিচেণ্টলি মই কুণ্ডলীখনৰ বিষয়ে কৰিব লগা হ'ল। মই বহুতে মোক সোধে, কিন্তু মই কুণ্ডলী খুব কম বিচাৰ কৰোঁ মই, নকৰাৰ নকওঁ। কিন্তু কথা হ'ল হওকে নহওকে সুধিলে সেই কোনেও আমি কুণ্ডলী বিচাৰ নকৰোঁ, মুখ্য কথা। আৰু কাৰোবাৰ জটিল কেছ, ক'ৰবাৰ অকণমান খেলি মেলি বেছি পাই থাকিলে যদি মোক কমেণ্টছত কৈ দিয়ে, মই কমেণ্টছত কৰোঁতে মই গম পাওঁ যে এই মানুহজনৰ অকণমান কিবা এটা খেলি মেলি, মই তাতে কমেণ্টছতে গম পাই যাওঁ। কোনে কি কাৰণত মানে বিচাৰিছে, কোনে কি ক'ব বিচাৰিছে মই গম পাই যাওঁ। কাৰণ সেইকাৰণে মই নিজেই কেতিয়াবা মই কৈ দিওঁ যে মোৰ লগত কণ্টেক্ট কৰা, সেইমতে কণ্টেক্ট কৰি দিওঁ। আৰু কেতিয়াবা মই আপোনাৰ এনেও চাই দিওঁ কিছুমানৰ। আৰু বহুতে ভাবে যে এইটো নহয় যে আপোনাক পইচা দিম গতিকে আপুনি A to Z চাই দিব লাগিব। পাইছোঁ সেনেকুৱা, মোক কৈছে যে আপোনাৰ যিখিনি লাগে গোটেই ফিজ দি দিম, আপুনি A to Z মোক চাব লাগে। আৰে ভাই, মই বৰ বেছি মোক সুধিব দুটা কথা, আপোনাৰ A to Z চোৱাৰ কাৰণে মই নহয়, মই মিছা কথা। আপোনাৰ কিবা এটা প্ৰব্লেম হৈছে সেইটো কওক, নেক্সট আৰু এটা কোনোবা এটা সোধক, মই বেয়া নাপাওঁ। কিন্তু আপোনাৰ A to Z শব্দ মোৰ লগত নহয়, কাৰণ ভগৱান কৃপাত মই সেই পৰ্যায়ত গণনা মই নকৰোঁ। গতিকে আপোনাৰ A to Z চোৱা মানুহ আছে, চাই ল'ব। এইটো কথা বেয়া পাই লাভ নাই, মোৰ লগত মই খোলা খুলি কৈ দিছোঁ। মুখ্য কথা মই ক'ব আহিছিলোঁ যে এই ল'ৰাজনৰ হ'ল কি, মোৰ তাত কমেণ্টছত কৰিছিল যে সেই ল'ৰাজনে কৈছিল যে ছাৰ মোৰ শনি আৰু ৰবি অকণমান খেলি মেলি আছে, গতিকে ছাৰ মোৰ কি জীৱনত চাকৰি নহ'ব নেকি, মোৰ অতি বেয়া বুলি কৈছে। মই কৈছিলোঁ মোৰ কুণ্ডলীখন পঠাই দিয়া, চাই আছোঁ। হয়, সেই কুণ্ডলীখন মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ নিগেটিভটো পজিটিভ হৈ আছে। নিগেটিভ প্ৰথম দৃষ্টিত একদম নিগেটিভ, আৰু সেইমতে বিচাৰ কৰি দিছে। মই সেই কুণ্ডলীখন মই চাইছোঁ, মই কৈছোঁ মোৰ তাত পঠাই দিয়া, কাৰণ সেনেকুৱা কুণ্ডলী চাওঁ, মই একো বেয়া নাপাওঁ। মই কৈছোঁ সেই নিগেটিভ কুণ্ডলী কেনেকৈ পজিটিভ কৰাত পজিটিভ হৈ থাকে আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথম দৃষ্টিত কিন্তু আপোনালোকে একদম গম নাপাব এই কুণ্ডলীখন। আৰু এজনৰ চাইছোঁ মই ৰিচেণ্টলি, আজি 3 দিনমান আগত, এজনে কৈছিল যে বয়স 37 বছৰ, পেৰালাইচিছ হৈছে। সেইজনে মোক সুধি আছে, ছাৰ মই বাচি নাথাকিম নেকি? হয়তো কোনোবাই কৈছে হয়, জন্মচক্ৰ সাপেক্ষে লগ্ন সাপেক্ষে ষষ্ঠত শনি আছে, অল্পেও শ্ব' কৰি আছে, কিন্তু সেই ষষ্ঠ স্থানত থকা শনি কিন্তু অষ্টমপতি এই ষষ্ঠত বহি আছে, তাৰমানে সেই দীঘলীয়া বেমাৰ লৈ আহিছে। গতিকে বেমাৰটো অকণমান অলপ দীঘলীয়া হ'ব, পেৰালাইচিছ।
তাত মৰাৰ প্ৰশ্ন অহা নাই শনি মানুহ নামাৰে ভুল ধাৰণা মানুহ শনি নামাৰে অষ্টম স্থানত মানুহ শনি বহুতে কয় শনি ষষ্ঠ শ্ৰেণী হয় কয় অল্প কিন্তু নহয় নামাৰে এইটো বাদ দিয়ক সেইটো কথা অহা নাই মই কৈছোঁ যে এতিয়া আপোনাৰ ভাল সময় চলি আছে গতিকে আপোনাৰ ভাল লাহে লাহে ভাল হ'ব কিন্তু কমপ্লিট ভাল হ'ব পাৰে কিন্তু নমৰে কথা এটা কৈছোঁ কাৰণ শনি মানুহ নামাৰে হয়তো দীঘলীয়া বেমাৰ আজাৰ লৈ শনি কৰি থাকে মুখ্য কথা তুমি ক'ব আহিছোঁ কি এতিয়া আপোনালোকৰ লগত যে এই কুণ্ডলীখন যিজন ল'ৰাৰ আমি কুণ্ডলীখন মই ক'লোঁ মই বিচাৰ কৰি দিছোঁ মই আপোনালোকক সেই বিষয়বস্তুৰ ওপৰত কিছু এইকাৰণে ক'ব লগা হৈছে সেই ল'ৰাজনক কৈছে যে তোমাৰ জীৱনত চাকৰি নহয় তোমাৰ কুণ্ডলীখন অত্যন্ত অশুভ আপোনালোকক মই দেখুৱাই দিছোঁ সেই কুণ্ডলীখনৰ আপোনালোকে গম পাব এই কুণ্ডলীখনৰ কথাই কৈ আছোঁ মই আপোনালোকক দেখুৱাইছোঁ এই কুণ্ডলীখন চাব আপোনালোকক মই প্ৰথম দৃষ্টিত চাই আপোনালোকক দেখুৱাই দিছোঁ চাব কথাটো এই কুণ্ডলীখনৰ কথা কৈছোঁ মই এই ল'ৰাজন মকৰ লগ্নৰ ল'ৰা সেইটো মকৰ লগ্নৰ ল'ৰা ৰাশি আপোনাৰ মেঘ ৰাশি চাব দেই অকণমান আপোনালোকে ভালকৈ বস্তুবিলাক কথাবিলাক বিচাৰ কৰোঁতে খুব মই যে কৈছোঁ যে বিচাৰ প্ৰক্ৰিয়াটো খুব এক জটিল বিষয় গতিকে আপোনাৰ তৎক্ষণাত কৈ দি বেছি জনা দেখুৱাই লাভ নাই বিচাৰটো ভালকৈ কৰিব লাগে মই এটা শব্দ কওঁ মই এইখিনি কথা শিকাৰৰ কাৰণেহে কৈ আছোঁ আৰু যিবিলাকে কিছু যদি জ্ঞান আছে বা যিজনে চাই হয়তো যিজনৰ কুণ্ডলী সেইজনে নিশ্চয় মই দিয়াৰ লগে গম পাব কাৰণ মই পৰহি দিছোঁ কুণ্ডলী এইখন বিচাৰ কৰি ল'ৰাটো আপোনালোকে চাব এই ল'ৰাজন প্ৰথম দৃষ্টিত শনি মেঘ ৰাশিত আছে কি আছে মেঘ ৰাশিত আছে মানে এই শনি মেঘ ৰাশিত আছে মানে নিচস্ত হৈ আছে শনি আছে আপোনাৰ নিচস্ত হয় শনি আপোনাৰ নিচস্ত চাব আপোনালোকক দেখুৱাই দিছোঁ নিচস্ত হৈ আছে শনি নিচস্ত ইয়াত ৰবি দশম স্থান কৰ্মস্থান এই কৰ্মস্থান চাওক দশম লগ্ন সাপেক্ষে দশম স্থান এইটো কৰ্মস্থানত ৰবি বহি আছে ৰবি এতিয়াও ৰবি নিচস্ত আপোনালোক গম পালে ইয়াত চন্দ্ৰ শনি যোগ হোৱাৰ লগে লগে প্ৰথম দৃষ্টিত বিঘযোগ হৈ আছে চাব বৰ সাংঘাতিক কথা ইয়াত কৰ্মস্থানত শুক্ৰ বহি আছে ৰবি নিচস্ত গতিকে ল'ৰাজনৰ চাকৰি চেষ্টা কৰি লাভ নাই বিচাৰত কৰি দিছে লাভ নাই মই কৰা নাই যিজনে চাইছে গতিকে এইজন ল'ৰাৰ ক্ষেত্ৰত এই ল'ৰাজন এইকাৰণে কৈছে ছাৰ মই ৰবি আৰু শনি চাব আছে মই প্ৰথম কমেণ্টছৰ সুৰতে মই গম পাইছোঁ যে ছামথিং হেপেন হয় মই যিটো ভাবিছোঁ মই আগেই গম পাই গৈছোঁ সেইকাৰণে কৈছোঁ মই পঠাই দিয়া মই চাই আছোঁ এতিয়া চব নিগেটিভ গতিকে চাকৰি যিহেতু ৰবি নিচস্ত হৈ থাকিল ৰবি আপোনাৰ চাকৰি বাকৰি যশমানৰ কথা আহি পৰে চাউলৰ সম্পৰ্কিত হৈ থাকে সেইটো আছে ইফালে শনিও থাকিল চন্দ্ৰ শনি যোগ আছে বিঘযোগ হৈ আছে টো ইণ্টাৰেষ্টিং হ'ব গতিকে এইটো চালে হৈছে কিন্তু এইটো নিগেটিভ গতিকে কৈছোঁ তোমাৰ চাকৰিৰ ক্ষেত্ৰত চেষ্টা কৰি লাভ নাই মই কৈছোঁ এই ল'ৰাজনৰ চাকৰি হ'ব খুব ভাল চাকৰি হ'ব কিয় কৈছোঁ আপোনালোকে এতিয়া কথাটো মই বুজাই দিছোঁ বিচাৰৰ ক্ষেত্ৰত চাব পাৰ্থক্যটো ক'ত ওলাই পৰে বিচাৰ সেনেকুৱা কৈছোঁ শুক্ৰ লগ্ন সাপেক্ষে শুক্ৰ দশম স্থানত আছে দশম স্থান কেন্দ্ৰস্থানত কেন্দ্ৰৱতী নিজৰ ঘৰত বহি আছে স্বৰাশিত বহি আছে ৰবিটো বাদ দিয়ক ইয়াত নিচস্তটো
নিজৰ ৰাশিত বহি আছে, আপুনি নিজৰ ঘৰত বহি আছে, পৰৰ পৰা এটা কুবুদ্ধি মানুহ আহিল, আপুনি নিজৰ ঘৰত কিবা কৰিব পাৰিব নেকি অনিষ্ট ইমান সহজতে? নোৱাৰে। এই ক্ষেত্ৰত চাব, ইয়াত আছে কি আপুনি চাব, এটা কথা কৈছোঁ, ইয়াত আছে কি যে চন্দ্ৰ শনি আছে, লগ্ন সাপেক্ষে সপ্তমপতি। সপ্তম স্থান কি? কেন্দ্ৰস্থান। আমাৰ জানোৱে যে চতুৰ্থ, সপ্তম, দশম এইকেইটা হ'ল আমাৰ কেন্দ্ৰস্থান। গতিকে সপ্তমপতি বহি আছে চতুৰ্থ স্থানত, কেন্দ্ৰস্থানত বহি আছে, কাৰণ 1 2 3 4 চতুৰ্থ স্থানত বহি আছে। শনি লগ্নপতি কাৰণে তাত কোণ আৰু কেন্দ্ৰ দুয়োটাই লগ আছে। যেতিয়া কেন্দ্ৰপতি আৰু কোণপতি এটা স্থানত থাকে, সি যদি কেন্দ্ৰ বা কোণত থাকে, এইটোতো কেন্দ্ৰ, চতুৰ্থ স্থান কেন্দ্ৰ। কথা আছে, যদি কেন্দ্ৰপতি আৰু কোণপতি, আমি যদি ইয়াত লগ্নত শনিক যদি আমি কেন্দ্ৰপতি নধৰি কোণপতি ধৰোঁ, ক'ত আছে? চতুৰ্থ স্থানত, কেন্দ্ৰস্থানত বহি আছে। গতিকে লগ্ন আৰু চতুৰ্থপতি যেতিয়া একেলগে থাকিল, ষ্ট্ৰং হৈ থাকিল সপ্তমপতি, কেন্দ্ৰপতি, ইয়াত দুটাই থাকিল। গতিকে এই যিটো আপোনাৰ বিকযোগটো নহ'ব। ইয়াত যে এটা যোগ হ'ব, এইটো হ'ল নিজভংগ যোগ, নিজভংগ ৰাজযোগ। এইটো নিজভংগ ৰাজযোগ, এটা ৰাজযোগ সৃষ্টি হৈ আছে, নিজভংগ ৰাজযোগ সৃষ্টি হৈছে, মনত ৰাখক। কিন্তু অলপ কথা এটা আহি পৰিব, কিন্তু নিজভংগ ৰাজযোগ হৈ আছে, এইটো প্ৰথম কথা। দ্বিতীয় কথা মই কৈছিলোঁ ক'ত, যে চাব দশমপতি, দশমপতি দশম স্থানত বহি আছে শুক্ৰ। যে এই যে পঞ্চ মহাপুৰুষ যোগৰ কথা যে কৈছোঁ মই, যে আপোনালোকক যদি লগ্ন সাপেক্ষে শুক্ৰ যদি বৃষ ৰাশিত, এই বৃষ ৰাশি, এইটো হ'ল বৃষ ৰাশি, এইটো বৃষ ৰাশি, মীন ৰাশি, এইটো মীন ৰাশিত, মানে এইটো হ'ল মীন ৰাশিত উচ্চ হয়, মীন ৰাশি, আৰু এইটো হ'ল স্ব ৰাশি, দশম স্থান স্ব ৰাশি। গতিকে এই দশম স্থানত বহিছে কেন্দ্ৰপতি, কেন্দ্ৰস্থান নিজৰ স্থানত বহি আছে, দশমপতি দশম স্থানত বহি আছে, স্ব ৰাশিত বহি আছে শুক্ৰ। এই পঞ্চ মহাপুৰুষ যোগ, মালব্য যোগ সৃষ্টি হৈ আছে। কৈছে চাকৰি নহয়, মালব্য যোগ। গতিকে এই জাতকজন, গতিকে এই জাতকজনৰ ভৱিষ্যতে খুব ভাল হ'ব। এই যে খালে কষ্ট, সেইখিনিয়ে কষ্ট, বিনা দোষত কষ্ট খালে, মানসিক কষ্ট। ইয়াৰ ৰবি, আপোনাৰ ৰবিৰ ক্ষেত্ৰত এই নিচস্থ গ্ৰহৰ কোনো শুভ ফল নিদিয়ে, প্ৰয়োজন নাই, নিদিয়ে নাই। নিচস্থ গ্ৰহ শুভ ফলহে নিদিয়ে, তাক নিদিলে নাই। শুক্ৰইতো দিব, শুক্ৰই ক'ত যাব? শুক্ৰ কৰ্মস্থানত বহি আছে, আৰু আপোনাৰ নিজৰ স্থানত বহি আছে, দশম স্থানত কেন্দ্ৰস্থানত বহি আছে, এই মালব্য যোগ সৃষ্টি হৈ আছে তাত। গতিকে মালব্য যোগ সৃষ্টি হোৱাৰ লগে লগে এই জাতকজনে কেৱল এই ৰবিৰ আপোনাৰ অন্তৰ্দশা কালত হয়তো অলপ ইফাল সিফাল হ'ব, আনফালে এই ৰবিৰ যিটো আপোনাৰ মই ক'লো নিচস্থ, এই গুণটো কিন্তু নোহোৱা হ'ব। কাৰণ এই যেতিয়া দশমপতি দশম স্থানত বহি থাকিল, গতিকে সেইফালৰ পৰা ই মানে এটা ভাল ৰাজযোগৰ সৃষ্টি কৰি থাকে। এইটোও নিজভংগ ৰাজযোগেই হৈ আছে। কাৰণ মালব্য যোগত অতি শক্তিশালী যোগ, কৈছে যে ৰাজযোগতকৈ অপৰজ যোগ এই পঞ্চ মহাপুৰুষ যোগ। তাৰমানে কুণ্ডলীখনত আপোনাৰ পঞ্চ মহাপুৰুষ যোগৰ সৃষ্টি হৈ আছে, কৰি থৈছে শুক্ৰই। শুক্ৰই দশম স্থানত থাকি, দশম কৰ্মস্থানত থাকি ই আপোনাৰ কমপ্লিট কৰি থৈ দিছে। এই ল'ৰাজনক চাকৰি নহ'ব বুলি কোৱাৰ কোনো অৰ্থ নাই। আনফালে প্ৰতিকাৰ দিছে আপোনাৰ ৰবিৰ, মনত ৰাখিব এটা কথা কৈছোঁ, ৰবিৰ প্ৰতিকাৰ দিছে। মকৰ লগ্ন সাপেক্ষে ৰবিৰ প্ৰতিকাৰ নহয়, ৰত্ন প্ৰতিকাৰ নহয়। যদি এইটো দিবা যায় তেনেহ'লে
পৰস্পৰৰ এটা দৃষ্টি পৰি আছে ৰবি পিতৃকাৰক গ্ৰহ শনি পুত্ৰকাৰক হৈ আছে ইয়াত আছেনে নাই পৰস্পৰ সপ্তম দৃষ্টি গতিকে ইয়াৰ দিয়ালৈ ৰবি যেতিয়া ষ্ট্ৰং হৈ যাব শুক্ৰই কিছু হ'লে দুৰ্বল হ'ব কৰ্মস্থানটো নিজে দুৰ্বল কৰি পেলালে এষ্ট্ৰলজাৰে চাব পিছত আৰু কি মই মানে যিটো কৈছে কাৰণ নল নহয় মুখ্য কাৰণ এটা কাৰণ এইটো বস্তুৱে ভুল এই ভুলৰ কাৰণে ল'ৰাজনে হয়তো মানসিকভাৱে ই ভাঙি পৰিছে অলৰেডি মই গম পাইছোঁ নহ'লে মোক বাৰে বাৰে কৈছে ছাৰ আপুনি আপোনাৰ ইয়াত অকণমান সময় দি পেলাই মোৰ বস্তুটো অকণমান চাই দিয়ক মই চাইছোঁ যে এই ল'ৰাজনে মোৰ ভিডিঅ'ৰ তলতো কমেণ্টছ কৰিছে আনফালে মোৰ হোৱাটছএপ নাম্বাৰটো আহি কৈছে ছাৰ বস্তুটো মই অকণমান চাব অনুৰোধ কৰিছোঁ এতিয়া মই গম পাইছোঁ এতিয়া চাওঁ হয় গতিকে এই যিটো ৰত্ন দিলে এই ৰত্নটো মই আপোনাৰ কৈ দিছোঁ এইটো আপোনাৰ খুলি পেলাওক আৰু যদি আপুনি ৰত্ন পিন্ধে আপুনি শুক্ৰৰ পিন্ধক যদি শুক্ৰৰ পিন্ধে কিন্তু এক তাত কৰি আপুনি লগ্নৰ পিন্ধক কাৰণ লগ্ন চতুৰ্থ স্থানত বহি আছে ইও এটা যদি কিবা কথা এটা ভয় খাই দৃষ্টি দি আছে শুক্ৰত গতিকে লগ্ন সাপেক্ষে লগ্ন গতিকে ইয়াত দৃষ্টি দি আছে ৰবি যিহেতু আছে কিছু হ'লেও শনি প্ৰভাৱ শনি তাৰমানে ৰবি কিছু হ'লে নষ্ট কৰিব গতিকে শনি দিয়ক শনিক ষ্ট্ৰং কৰি লওক ই খালত পৰা নিচেষ্ট কৰক খালত পৰি আছে খালত পৰি থাকিব দিয়ক তাক কি কাৰণে উঠে আনে আপোনালোকে তাৰ পৰা কিবা লাভ হ'ব নেকি ই অলৰেডি খালত পৰিয়ে আছে বকাৰ লেতে পিটি থকা বস্তু তাৰপৰা একো লাভ নহ'ব তাত কৰি আপোনাৰ শনিক লৈ আহক উঠাই নহ'লে শুক্ৰক আনক এই ল'ৰাটো হয় শুক্ৰত যদি পিন্ধে দশম স্থানত কৰ্মস্থানৰ সময় যদি আপুনি পিন্ধে ধৰক এতিয়া বিশেষকৈ হীৰা পিন্ধিব নোৱাৰে এটা ভাল জাৰকন যদি পিন্ধে 7-8 কেৰেটৰ জাৰকন পিন্ধক কাৰণ লগ্ন মকৰ লগ্ন কাৰণ সেইটো চাব লাগে যে লগ্ন সাপেক্ষে ৰত্ন এই ল'ৰাজনে এটাই কাম কৰিল কি যে ৰবি যদি কৰিব যদি ৰবিৰ দশা চলে বা অন্তৰা চলি আছে তেনে এই ৰবিৰ আপোনাৰ চাত্বিক প্ৰতিকাৰ কৰিব লাগিব তাৰমানে মই যিটো কওঁ ৰবিৰ চাত্বিক প্ৰতিকাৰ সেইটো হ'ল কি যে কওঁ যে আপোনালোকে সূৰ্য প্ৰণাম কৰক সেইটো চাত্বিক প্ৰতিকাৰ সেইটো কাৰো একো অসুবিধা নহয় আৰু ৰত্ন প্ৰতিকাৰ কিন্তু শুক্ৰৰ কৰিব লাগিব নহয় লগ্নৰ প্ৰতি কৰিব লাগিব অৰ্থাৎ শনিৰ কৰিব লাগিব হয়তো আপোনাৰ বুধৰো কৰিব পাৰে কথা বুধৰ প্ৰয়োজন নাই আমাৰ বুধৰটো কাৰণ আস্থা যেতিয়া শুক্ৰ ষ্ট্ৰং হৈ আছে গতিকে আপোনাৰ মালব্য যোগ সৃষ্টি আছে এই ল'ৰাটো সেইফালৰ পৰা মই কৈছোঁ যে তুমি পঢ়ি থাকা ষ্টাডি কৰি থাকা ইণ্টাৰভিউ দিয়া তোমাৰ অতি ভাল তোমাৰ ভৱিষ্যতে তোমাৰ এই ল'ৰাটো এটাই মাত্ৰ গণ্ডগোল কৰিব লগা আছে ক'ত আপোনালোকক বুজাই দিছোঁ কিন্তু কৈছে ক'ত হৈ আছে ক'ত যৎপটটো যিটো বাধাৰ সৃষ্টি বা বাধা পাই থাকোঁ মাজে সময়ে বা অসুবিধা হ'ব মাজে মাজে আহি যাব জীৱনত সেইটো কৰিব এই দুটা গ্ৰহই আপোনালোকে গম পাইছে কোন দুটা এই মংগল আৰু ৰাহু অষ্টম স্থানত বহি আছে এই মংগলে কৰিব গণ্ডগোল আপোনালোকে গম পাইছেনে মংগলৰ যেতিয়াই মংগল আৰু ৰাহু দশা বা অন্তৰ্দশা চলে বা যেতিয়া মংগলৰ দশা সময়ত এই জাতকজনে মংগলৰ প্ৰতিকাৰ কৰাটো ভাল ৰত্ন নহয় যিটো মংগলৰ যিটো মানে বিশেষ মংগল ৰাহু গতিকে এই ল'ৰাজন মংগল আৰু একেলগে হৈ যাব যদি আপোনাৰ মংগলবাৰে যদি হনুমান মন্দিৰত সোণটো দান কৰে তেতিয়া হৈ যাব প্ৰতিকাৰ হৈ গ'ল গতিকে প্ৰায় কৈ থাকোঁ মাজে মাজে কিনো অসুবিধা আছে মাহত এবাৰকৈ যাওক প্ৰতি মঙলবাৰ যাব নোৱাৰে মাহত এবাৰ যাওক প্ৰতি মাহতে এবাৰ যায় হনুমান তাতে চাকি বন্তি জ্বলা তাত একোতো অসুবিধা নাই গতিকে আপোনালোকক কৈছোঁ যে আমাৰ গণনা পদ্ধতিৰ কিছুমান প্ৰত্যেকৰ লগত অলপমান ইফালে প্ৰথম দৃষ্টিত চাই কুণ্ডলী এখন বিচাৰ কৰাত ভাল নহয় আনফালে এই কুণ্ডলীখন আন এটা বিশেষত্ব ক'ত আছে জানে এই যিটো কথা কৈ আছে নিচস্থ ৰবিৰ প্ৰভাৱ অট'মেটিক নোহোৱা হৈ যাব নিচস্থৰ গুণ তাৰ হ্ৰাস হ'ব বহু পৰিমাণে শুক্ৰই নিজে নিজৰ কাম কৰি যাব এই ৰবি নিচস্থ গুণটো কিয় নোহোৱা হ'ব আপোনালোকক মই এটা কথাই বুজাই দিছোঁ বৃহস্পতি চাওক দ্বিতীয় ধনস্থানত বহি আছে বৃহস্পতি এই সপ্তম দৃষ্টি অষ্টম নৱম দৃষ্টি বৃহস্পতি 3টা দৃষ্টি থাকে এটা থাকে আপোনাৰ
পঞ্চম দৃষ্টি, এটা থাকে সপ্তম দৃষ্টি, এটা থাকে নৱম দৃষ্টি। গতিকে বৃহস্পতি এই সপ্তম ঘৰ, অষ্টম, নৱম দৃষ্টি পৰিছে, পূৰ্ণ দৃষ্টি পৰিছে ক'ত? কৰ্মস্থানত শুক্ৰৰ লগত পৰি আছে। যেতিয়া বৃহস্পতিৰ দৃষ্টি ৰবিত পৰি আছে, দুটাতে পৰিব। কথা আছে, যদি বৃহস্পতিৰ দৃষ্টি যদি ৰবি হওক, মংগল তাত পৰে, তেনেহ'লে তাৰ অশুভতাটো নাশ হয়। দেখা দেখি নাশ হৈ আছে সেনেকৈ চালে বৃহস্পতি নিচেষ্ট হ'লেও সেনেকুৱা অশুভ পত্ৰ নিদিয়ে। কাৰণ বৃহস্পতি দৃষ্টি পূৰ্ণ দৃষ্টি পৰি আছে 7, 8, 9 নৱম স্থান কৰ্মস্থানত পৰি আছে, তাত শুক্ৰৰ দৃষ্টি পৰি আছে, বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত পৰি। এই ল'ৰাটো কৰ্ম চাকৰি নহ'ব বুলি কোৱাৰ কিবা যুক্তি আছে নেকি? এৰিছোঁ। নিশ্চয় আপোনালোকে অলপ দীঘল হ'ল, নিশ্চয় ভাল পাইছে, পাব। বিষয়বস্তুবিলাক কেতিয়াবা বিশ্লেষণ কৰিব গ'লে দীঘল হয়। এৰিছোঁ। সকলোৰে মংগল হওক, ভালে থাকক। কুণ্ডলী বিচাৰটো সহজ কথা নহয়। ভাবে কি বোলে অমুক 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 ক'ব খোজে মোক, সেইকাৰণেও কৈছোঁ। মই বিচাৰ কৰোঁতে মই সেনেকৈ বিচাৰ নকৰোঁ কিছুমানৰ নিচিনা যে তথ্য অমুক 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 আছে, আপোনাৰ অমুক হ'ব। ন, আপোনাৰ ক'ত কি আছে মই কৈ দিছোঁ, আপোনালোকে চাওক। মই বিচাৰটো সেনেকৈ কৰোঁ। এৰিছোঁ। আপোনালোক সকলোৰে মংগল হওক, নিশ্চয় উপকৃত হ'ব। কিছুমান ভুল ধাৰণা আপোনালোকে নিজে নিজে গম পাব। এৰিছোঁ।